সুখবর বাৰ্তাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাব বিচাৰিছোঁ চাবুৱাৰ ডঙৰচুক গাঁৱৰ এটা চুকত বাস কৰা দৰিদ্ৰ পৰিয়ালৰ এটা জীয়া কাহিনী। উৰুখা পজাৰ জলঙাৰে উকা আকাশ দেখা এটা পৰিয়াল। বোকাময় বাঁহৰ তলৰ হাবিৰ মাজেৰে পৰিয়ালটোৰ বাসগৃহলৈ প্ৰৱেশ কৰিব লাগে। বোকাত পাৰি দিয়া দুডাল বাঁহত ভৰি দি পাৰ হৈ সপোনক খেদি ফুৰা এগৰাকী যুৱতীৰ সফলতাৰ উৎফুল্লিত গাঁওবাসী। একমাত্ৰ কন্যা আৰু বিশেষভাৱে সক্ষম ঘৰৰ মুৰব্বীক লৈ এগৰাকী মহিলাৰ অবৰ্ণীয় দৰিদ্ৰতাৰ মাজেৰে জীৱন সংগ্ৰামত অব্যাহত ৰাখিছে। তাৰ মাজতে পৰিয়ালটোলৈ আহিছে এটা সুখবৰ। দৰিদ্ৰ পৰিয়ালটোত এতিয়া হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে একমাত্ৰ যুৱতীগৰাকীয়ে। উৰে জীৱন মাতৃৰ হাড় ভঙা কষ্ট, হৃদয়বান লোকৰ সহায়, শিক্ষকৰ সহযোগিতা সফলতা লাভ কৰা যুৱতীগৰাকীয়ে লাভ কৰিছে এটা চৰকাৰী চাকৰি। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ৰাজ্যত নতুনকৈ নিযুক্তি প্ৰদান কৰা প্ৰাৰ্থীসকলৰ মাজতে পশু চিকিৎসা বিভাগত নিযুক্তি লাভ কৰিছে জীয়ৰী কবিতা গগৈ। পৰিয়ালটোৰ মুৰব্বী তথা কবিতাৰ পিতৃ বিতু গগৈ বিশেষভাৱে সক্ষম। মাতৃ কুলতা গগৈ আনৰ ঘৰে ঘৰে কাম কৰি কোনো ৰকমে পৰিয়ালটোক পোহপাল দি আহিছে। দিনে অভাৱে গ্ৰাস কৰি থকা ঘৰখনৰ পৰাই কবিতাই অশেষ কষ্টৰ মাজেৰে পঢ়া শুনা কৰি নিজৰ ভাগ্য নিজেই লিখিছে। জীৱনত সকাহ লাভ কৰিব পৰাকৈ প্ৰয়োজন হোৱা চৰকাৰী সংস্থাপনে পৰিয়ালটোত বৈছে আনন্দৰ চকু পানী। আনন্দত ভাবিছে গাঁওবাসীয়ে। বহু কষ্টৰ মাজেৰে নিজ গাঁওখনৰ এনেদৰেই ভাল খবৰ অহাত এতিয়া ৰাইজৰ মাজত উৎসাহ আৰু আনন্দৰ দেখিব পোৱা গৈছে। পঢ়া শুনা বুলি ক'বলৈ গ'লে মই গোটেইখিনি ক্ৰেডিট মাকে দিম। আৰু শিক্ষাগুৰুসকলে মোক যথেষ্ট সহায় কৰিলে আৰু সকলোৰে আশীৰ্বাদ আছে। আচলতে সকলোৱে আশীৰ্বাদ কৰিছে মোক, গাঁৱৰ ৰাইজেও আশীৰ্বাদ কৰিছে আৰু সকলোৱে সহায় কৰিছে মোক আগবাঢ়ি যাবৰ কাৰণে। সকলোৱে সহায় কৰিছে বা কেতিয়াবা অসুবিধা হ'লেও ছাৰ বাইদেউহঁতেও মানে স্কুলৰ ছাৰ বাইদেউসকলেও বহুত সহায় কৰিছে মোক। আৰু মা থকাৰ কাৰণেহে আজি মই ইমানখিনি হ'ব পাৰিছোঁ। মানে দেউতাটো মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ। মায়ে মানে সাহস কৰিলে, মায়ে ধৈৰ্য ধৰিলে যে এদিন ছোৱালীজনী কিবা এটা হ'ব। পঢ়ালে, বহুত কষ্ট কৰি পঢ়ালে। এনেকুৱা এটা দেউতাৰ লগত মই মাক বহুত ধন্যবাদ জনাওঁ। আৰু কেনেকুৱা ধৰণৰ অসুবিধা ফেচ কৰিব লগা হৈছিলে? কি কি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বৰষুণ, বোকা, পানী হৈছিলে অসুবিধা? সেইবোৰ বহুত ফেচ কৰিবলগীয়া হৈছিলে। আচলতে এই যাবলৈ অসুবিধা হয়, মানে এগাঁঠি বোকা, একদম এগাঁঠি বোকাত তেনেকৈ স্কুললৈ যাওঁ। মানে পইচা পাতিৰো অসুবিধা বহুত হৈছিলে। কেতিয়াবাতো মায়ে মানে কিতাপ এখন নাইকিয়া হ'লে মই নজনাকৈ ক'ৰবাত হাজিৰা কৰি হ'লেও কিতাপখন যোগাৰ কৰি দিয়ে। মই গমেই নাপাওঁ যে মায়ে ক'ত কি কৰি কেনেকৈ আনি দিলে মোক। আৰু কেতিয়াবা নাইকিয়া হ'ল বুলি ক'লে বাইদেউহঁতেও দিয়ে, ছাৰসকলেও দিয়ে। আৰু মানে যেতিয়া মই 10th মানে পৰীক্ষা দিব আহিছিলে, মেট্ৰিক পৰীক্ষা দিয়া সময়ত মোক ছাৰ বাইদেউসকলে বহুত সহায় কৰিছিলে। সেইটো টাইমত মানে টিউশ্যনৰ আদিৰ পৰা মোৰ মানে ভয় লাগিছিলে যে টিউশ্যন যাবলৈ কেনেকৈ ইমান ফিজ দিম। কিন্তু সেইটো নহয়, মানে 1 মাহমান গৈ মই আৰু টিউশ্যন যোৱাই নহৈছিলোঁ। মই মনত আছে মানে মোৰ, সেইখিনি ক'ব বিচাৰিছোঁ। আৰু ছাৰে কয় যে কি স্কুল খোলাৰ পিছত গৈছোঁ স্কুললৈ, তেতিয়া ছাৰে কৈছে তই কিয় নোযোৱা হ'লি, মানে ফিজৰ কাৰণে টেনশ্যন লৈছ নেকি? মই এতিয়া কি ক'ম আৰু। ছাৰে কয় যে তই চিন্তা নকৰিবি, আহি যাবি। তাৰপিছত যাওঁ। ছাৰে মোক নুবুজাটো বাকীবিলাক ষ্টুডেণ্ট যোৱাৰ পিছতো ছাৰে মোক বুজাই থাকে যে এইটো তেনেকৈ হয়। ভালকৈ বুজাই পেলাইহে ছাৰে মোক পঠিয়াই দিয়ে। আৰু এগৰাকী বাইদেউ আছিলে, পুৰবী চেতিয়া বাইদেউ, তেখেতেও মোক বহুত সহায় কৰিলে। তেখেতৰ ঘৰত নি মোক পঢ়ায়, নিজৰ ছোৱালীৰ নিচিনা ৰাখে, নিজৰ ছোৱালীৰ নিচিনা পঢ়ায়। মানে তেখেতেও বহুত সহায় কৰিলে। আৰু নাম ল'বলৈ গ'লে বহুতৰ বহুতৰ নাম আহিব। এতিয়া মই
কাৰ কথা কেনেকৈ ক'ম মানে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে যেন মোক আশীৰ্বাদ কৰে যাতে এতিয়াতো চাকৰি জীৱনৰ মোৰ ষ্টাৰ্টিংহে হৈছে এতিয়া আৰম্ভণিহে সকলোৱে আশীৰ্বাদ কৰিব যাতে একদম শেষলৈকে মই যেন ভালদৰে মানে যাব পাৰোঁ মই নিয়াৰিকৈ মানে চলাই নিব পাৰোঁ নিজৰ চাকৰি জীৱনটো আৰু মই যাক যেনেকৈ পাৰোঁ মোক যেনেকৈ সহায় কৰিছে মই সকলোকে মানে মই সহায় কৰিবলৈ ময়ো আগবাঢ়ি ওলাই আহিম তেনেকৈ গাঁৱৰ ল'ৰা ছোৱালী হওক যি হওক মই যেনেকৈ পাৰোঁ মই সহায় কৰিবলৈ ওলাই আহিম। এতিয়া তুমি কি চাকৰিত মুকৰল হৈছা? মই এতিয়া ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট হিচাপে মই নিযুক্ত হৈছোঁ। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যি মানে নিযুক্তি দিছিলে সেইটো পাইছা নেকি? নিযুক্তি সেই মুখ্যমন্ত্ৰীয়ে দিয়া নিযুক্তিতে মই হৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও বহুত ধন্যবাদ থাকিল কাৰণ এটকা পইচা নিদিয়াকৈ মই আজি মানে নিযুক্তি লাভ কৰিছোঁ সম্পূৰ্ণ স্বচ্ছ আৰু মানে নিকা নিযুক্তি লাভ কৰিছোঁ তেখেতসকলকো বহুত ধন্যবাদ জনাইছোঁ। প্ৰথম চাকৰি এতিয়া দৰমহাকেইটা পাই বা কি সপোনটো কি আছে? মোৰ সপোন মানে মা দেউতাৰ অসুবিধাখিনি মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। যিখিনি অসুবিধা তেওঁলোকে ফেচ কৰিছিলে মানে মোক ডাঙৰ দীঘল কৰোঁতে বা পঢ়াওঁতে শুনাওঁতে যিখিনি অসুবিধা মই সেইখিনি দূৰ কৰিবলৈ চেষ্টা কৰিম লগতে মানে ৰাইজৰ অসুবিধাখিনিও মই সমাধান কৰিবলৈ চেষ্টা কৰিম মই যেনেকৈ পাৰোঁ মানে সেইটোৱে। স্কুললৈ যাবলৈ অসুবিধা হ'লে বেলেগৰ ঘৰত ভুই ৰুই কঠীয়া তুলি হ'লেও মই ছোৱালীজনীক কিতাপ পত্ৰ আনি দিওঁ পঢ়িবলৈ দিওঁ। মোৰ চিন্তা হৈ থাকে পঢ়াব পাৰিম নোৱাৰিম বাপেকে বিকলাংগ একোৱে নাজানে পঢ়া শুনা চিনি নাপায় শাৰীৰিকভাৱেও অক্ষম আৰু হাতৰ বাউসীটোতো এৰিয়ে গ'ল এতিয়া এক্সিডেণ্টত 5 জানুৱাৰীত এক্সিডেণ্ট হৈছিলে একেবাৰে তেখেতে এতিয়া খোজ কাঢ়িবই নোৱাৰে পৰি যায় উঠিলেই পৰি যায়। মোৰ সেইফালেও চিন্তা আৰু মোৰ ছোৱালীজনীলৈও চিন্তা ঘৰখনলৈও চিন্তা মই ঘৰখনো চলাব লাগে। মই বেলেগৰ ঘৰত ভুই ৰুবলৈও যাওঁ কঠীয়া তুলিবলৈ যাওঁ আৰু মই ছাগলী পুহোঁ হাঁহো পুহোঁ কুকুৰা পুহোঁ সেইবিলাক কেতিয়াবা মৰি যায় আকৌ মই এইবিলাক পুহোঁ ছোৱালীজনীক দিবৰ কাৰণে। ছোৱালীজনীয়ে চাকৰি পোৱাত মোৰ নথৈ আনন্দ লাগিছে ৰাইজেও সহায় কৰে আৰু পুনাকণ ডাঙৰীয়াও সহায় কৰে ছোৱালীজনীক পঢ়িবৰ কাৰণে ডিগ্ৰী কৰিছিলে তেতিয়াও সহায় কৰিছিলে ছোৱালীজনীক আৰু ছোৱালীজনী এবাৰ হাতখন ভাগিছিলে তেতিয়া পৰীক্ষা দিব নোৱাৰিলে 4th চেমৰ পৰীক্ষা দিব নোৱাৰিলে তাই তেতিয়া HODয়েও মাতিছিলে দিয়া কলেজত তাই নোৱাৰিলে BSCত পঢ়িছিলে ছোৱালীজনী মই পঢ়াম বুলি ভাবিছিলোঁ কিন্তু তাৰ হাতৰ অসুবিধা নোৱাৰিলে সেইকাৰণে যাবলৈ সেইকাৰণে এতিয়া ভেটেনেৰী ফিল্ড এছিষ্টেণ্টৰ ফৰ্ম ফিল আপ কৰিলে তাইৰ নামটো আহিলে আমাৰ ওচৰৰে ছোৱালী এজনীয়ে ক'লে বহু নামটো আহিলে ছোৱালীজনী এনে বুলি তেতিয়া আমি মনত ভালেই পালোঁ আৰু তাই তাতে মই নামটো লগাবলৈ ক'লোঁ আৰু পঢ়িবলৈ ক'লোঁ আৰু পঢ়াব নোৱাৰিম বুলি ক'লোঁ আৰু এতিয়া চাকৰি পাইছে মই ভালেই পাইছোঁ ঘৰখনৰ মনৰ আনন্দ লাগিছে দেউতাকেও অঁকা জ্বলা একোৱে নাজানে দেউতাকে চাকৰি পাইছে বুলিও চিনি নাপায় তেওঁ এতিয়া মোক সুধিছে কি চাকৰি পাইছে ছোৱালীজনীয়ে তেনেকৈ বুলি সুধিছে মোক তেখেতে আৰু গাঁৱৰ মানুহ সকলোৱে আৰু ৰাইজেও মোৰ ছোৱালীজনীক সহায় কৰে আৰু চবেই ভাল পায় কিন্তু আগন্তুক দিনত আৰু ভালকৈ যাওক আৰু সি ছাত্ৰ ছাত্ৰীসকলক পঢ়ায় সি গুৱাহাটীলৈ যাবলৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়ায় পইচা তুলি তাই গুৱাহাটীলৈ যায় মই তাইক ইমান পইচা দিব নোৱাৰোঁ। মই চাকৰি জীৱনত তাই মিলা প্ৰীতিয়ে যেন ডক্তৰসকলৰ লগত আৰু তাই যিটো চাকৰি পাইছে তাই মিলা প্ৰীতিয়ে ৰাইজক সহায় কৰিব আৰু তাই আৰু গাঁৱৰ মানুহকো সহায় কৰিব পাৰিলে দৰৱ পাতি দিব তাকে মই কামনা কৰোঁ আৰু ছোৱালীজনী ভালে কুশলে যেন ৰাইজে সহায় কৰিব লাগে আশীৰ্বাদ দিব লাগে আৰু ভৱিষ্যতৰ দিনলৈ আৰু মই তাকে কৈ মোৰ মন্তব্য সামৰিলোঁ।
এতিয়া বহুত ল'ৰাজনীয়ে বহুত উন্নতি কৰা দেখি ভাল লাগিছে। গাঁওখন হোৱা উন্নতি পথলৈ নিব বুলি আৰু ভাল লাগিছে। আৰু মানে ইয়াতকৈ আগলৈ যোৱা চেষ্টা কৰক বুলি আমি ভাবিছোঁ। আৰু ইহঁতৰ ঘৰ যি অৱস্থা নহয়, মাক বাপেকে ভাল পঢ়াব পাৰিলে বুলিয়ে ধৰিছোঁ। ইমান দুখীয়া ঘৰ, গৰীব ঘৰ মানুহে যে ককায়েক নাই, ভায়েক নাই, বাপেকে অকৰা অজলা, যেনে স্বাস্থ্য বহুত অসুস্থীয়া, বহুত বেমাৰী। এই তেনেকৈ যে পঢ়ালে ল'ৰাজনী, বহুত নথৈ আনন্দ পাইছোঁ আমি। মাকে এই য'তে ত'তে এনেকৈ আৰু যি এনেকৈ বাঁহ কাঠ বেচি পিনে ল'ৰাজনীক পঢ়ালে। আৰু এনেকৈ য'তে ত'তে হাঁহ কুকুৰা লোকৰ ঘৰত হাজিৰা কৰি ৰোৱা তোলা কৰি বাৰু যেনেকৈ হ'লেও আৰু ল'ৰাজনীক পঢ়ালে। তেনেকৈ নাম যেনেকৈ কৰিলে বহুত ভাল লাগিলে। আৰু ভাল লগা হওক, আমি সেইটোৱে আশীৰ্বাদ কৰিছোঁ। আমি ল'ৰাজনীক আৰু উন্নতি পথলৈ যাওক বুলি আমি চেষ্টা কৰিছোঁ, মনৰ আশা। আমাৰো আনন্দ লাগিছে, বহুত ল'ৰাজনী আৰু আগলৈ যাওক আৰু সিমানটোৱে আমি কামনা কৰিছোঁ। আৰু আমাৰ অন্তৰে সেইটো আশীৰ্বাদ দিছোঁ আৰু